আগন্তুক যিটো BTC নিৰ্বাচন হ'ব এপ্ৰিল মাহত বিহুৰ আগে হওক বা পিছে হওক আমি আজি আমি ডিচিশ্যন ল'ব পাৰিছোঁ যে টিকেটৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ ক্ষেত্ৰত অলিন্দ্ৰৰ বাদে ৰৌতা সমষ্টিৰ অলিন্দ্ৰ মছাহাৰীৰ বাদে আজিৰ দিনত আমাৰ যিমান সকল আছে স্পীকাৰ ডেপুটি স্পীকাৰ টোটেল 16 জন আছিলে 16 জনৰ ভিতৰত অলিন্দ্ৰ মছাহাৰীক বাদ দি পেলাই 15 জন আজি এক্সিকিউটিভ মিটিঙে এছএটি টিকেট দিব বুলি ডিচিশ্যন লৈছে ইনক্লুডিং সৰ্বজৰা সমষ্টি মুনমুন ব্ৰহ্মক লৈ পেলাই মুঠতে টোটেল আজি 16 জন আৰু বাকী সমষ্টিবিলাক আমি চিন্তা কৰি আছো যেহেতু আমাৰ বিজেপি এজিপি লগত এলায়েন্স আছে এইখিনি মুঠতে আমাৰ দলৰ পৰা আজি 16 জনৰ টিকেটটো কনফাৰ্ম হৈ গ'ল ইনক্লুডিং মানে এই মুনমুন ব্ৰহ্ম বৰ্তমান বিজেপি হৈ আছে এলায়েন্সৰ ক্ষেত্ৰত টিকেট কিবা ব্যৱস্থা ল'ব নাই এইটো এলায়েন্স আমাৰ চলি আছে চলি থাকিব এইটো কোনোবাই পলিটিক্স কৰি আছে যে আমাক কিবা নাৰ্ভাছ কৰিব পাৰে ইয়াৰ কাৰণে কোনোবাই পলিটিক্স কৰি আছে এইটো কিন্তু এলায়েন্স আমাৰ আছে বিজেপিৰ লগতো আছে এজিপিৰ লগতো আছে আৰু সেইফালে ৰাভা হাছঙৰ ৰাভা ঐক্যমঞ্চৰ লগতো আছে এইফালে গণশক্তি মিচিং কাউন্সিলৰ ইয়াৰ লগতো আছে আৰু এইফালে ডিউৰি অট'নমাছ কাউন্সিল সিহঁতৰ এটা ঐক্যমঞ্চ আছে আমি 5টা 6টা ষ্টেটৰ একে এলায়েন্সত আছে বিজেপিৰ লগত সহযোগী দল হিচাপে তো এই হিচাপতো BTC নিৰ্বাচনতো হ'ব বিজেপি এজিপি বা যিমান আমাৰ এলায়েন্স আছে